হয়, আজিৰ পৰা অসম সাহিত্য সভাৰ ৭৭তম দ্বিবাৰ্ষিক অধিৱেশন পাঠশালাত অনুষ্ঠিত হৈছে আৰু পাঠশালাৰ উদুলি মুদুলি পৰিৱেশ দেখা গৈছে। পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত উদুলি মুদুলি পৰিৱেশ আৰু ৰাজ্যৰ সাহিত্য নৰগী সাহিত্য চৰ্চাকাৰী লোকেৰে ভৰি পৰিছে ভট্টদেৱ ক্ষেত্ৰ। এই মুহূৰ্তত উপস্থিত আছোঁ মই ভট্টদেৱ ক্ষেত্ৰত ভিন্ন প্ৰান্তৰ দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিম। বহুখন কমিটিৰ ইতিমধ্যে উন্মোচন হৈ গ'ল, বহুতে কৰিল। আমি উপস্থিত আছোঁ বৰ্তমান কবি সন্মিলন উপ সমিতিৰ কাৰ্যালয়ত আৰু তেওঁলোকেও ধুনীয়াকৈ সজাই তুলিছে তেওঁলোকৰ এই কাৰ্যালয়ৰ পৰিৱেশটো। তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম, কিদৰে আগবাঢ়িব আজিৰ পৰা, যিহেতু কবি সন্মিলনৰো কিছু কাৰ্যসূচী আৰম্ভ হ'ব। তেওঁলোকে কি ক'ব মই জানিব বিচাৰিম। আমাৰ এগৰাকী বিষয়ববীয়া আছে দিগন্ত নিবিড়, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। কি ক'ব আচলতে? এই আপোনালোকে গমেই পাইছে যে এইবাৰ আমাৰ ৩১ তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা ৪ তাৰিখলৈ এই বৰ্ণাঢ্য কাৰ্যসূচীৰে সাহিত্য সভা আয়োজন কৰা হৈছে। আৰু এইবাৰ এই কাৰ্যসূচীত আমাৰ কবিতাৰ দিশটোক আমি বিশেষকৈ গুৰুত্ব দি এইবাৰ অলপ ব্যতিক্ৰমী ধৰণে আয়োজন কৰিবলৈ ওলাইছোঁ। আমাৰ এইবাৰ দেখিছে আপোনালোকে এই পৰিৱেশটো দেখিছে, সুন্দৰকৈ এটা ধুনীয়া পৰিৱেশ গঢ়ি তোলা হৈছে কবিতাৰ কাৰণে। আৰু আমি এই যি ৫ দিন আমাৰ সাহিত্য সভাৰ কাৰ্যসূচী আছে, তাত আমি কবিতাক বিশেষভাৱে এক ব্যতিক্ৰমী ধৰণে তুলি ধৰাৰ প্ৰয়াস কৰিছোঁ। আৰু আজি আমাৰ ৫ বজাত আমাৰ এই কবিতাৰ অনুষ্ঠান আনুষ্ঠানিকভাৱে মুকলি হ'ব। আৰু তাৰ কাৰণে আজিৰ অনুষ্ঠানটো আমাৰ আছে সলিতা কবিতা আৰু প্ৰকৃতি। আমি মাটিৰ চাকিৰ পোহৰত, জোৰ চাকি এইবিলাক জ্বলাই মাটিৰ চাকিৰ পোহৰত কবিতা পাঠ কৰিম। আৰু আমি লক্ষ্য ৰাখিছোঁ যে এই 5 দিনত আমি সমগ্ৰ অসমৰ কমেও 1000 কবিক আমি ইয়াতে কবিতা পাঠ কৰাবলৈ পাৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু প্ৰত্যেক দিনে আমাৰ 2-3টাকৈ অনুষ্ঠান ৰাখিছোঁ। আমাৰ বিশিষ্ট কবিসকল আমাৰ মাজত থাকিব। আৰু এই চেগতে আমি সকলো কবিকে, সকলো সাহিত্য অনুৰাগীকে অনুৰোধ জনাইছোঁ তেওঁলোকক আমাৰ ইয়ালৈ আহক আৰু যেতিয়াই আহে তেতিয়াই আমাৰ ইয়াতে কবিতা পাঠ কৰিবলৈ পাৰিব। নিশ্চয়কৈ এক ব্যতিক্ৰমী প্ৰয়াস আগবঢ়োৱা হৈছে এইবাৰ পাঠশালা অধিৱেশনত কবি সন্মিলন উপ সমিতিয়ে। আমি আকৌ ক'ব বিচাৰিম যে এইবাৰ বাণিজ্য মেলাৰ বিপৰীতে অনুষ্ঠিত হৈছে বিজ্ঞান মেলা আৰু বজালী হাট অনুষ্ঠিত হৈছে। আমি তাৰে পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক এনি ভাৰত 24। আমি